আমাৰ এইবেলি জোনবিল মেলা 2026 চনৰ 22, 23, 24 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব 3 দিনীয়া কাৰ্যসূচীৰে। আৰু ইয়াত ইতিমধ্যে কাৰ্বি আংলঙৰ পৰা আমচাই পিনুং, বৰমাৰ্জং পিনুং আদিকে কৰি আৰু এটা চখামনি পিনুং, বালিকুঞ্জি পিনুং আদিকে কৰি 60খনমান গাঁও এইবাৰ নামি আহিব তেওঁলোকৰ মেটমৰা সামগ্ৰী লৈ পেলাই। আৰু মেঘালয়ৰ পৰা প্ৰায় আমজং পিনুং, মায়ং পিনুং, লুংফৈ পিনুং আদিকে কৰি 20খনমান গাঁও নামি আহিব আপ টু নংপলৈকে তেওঁলোকে ইতিমধ্যে নামি আহিব। আমি ইতিমধ্যে কেইবাদিনো দুয়োখন ৰাজ্যত আৰু বিশেষকৈ মেঘালয় আৰু কাৰ্বি আংলং ভিজিট কৰিছো। ৰাইজে ইতিমধ্যে প্ৰস্তুত হৈ আছে জোনবিল মেলাত বিনিময় প্ৰথা কৰিবৰ কাৰণে পাহাৰৰ উৎপাদিত সামগ্ৰীসমূহ ইতিমধ্যে মজুত কৰি ৰাখিছে। আৰু আমাৰ এই বছৰ আমি জোনবিল মেলাত মুখ্য অতিথি হিচাপে বছৰে বছৰে হৈ থাকে। এই বছৰ আমি মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আমন্ত্ৰণ জনাবলৈ আজি দৰবাৰত সিদ্ধান্ত লৈছো। আৰু লগত উপস্থিত থাকিব আমাৰ জাগীৰোড সমষ্টিৰ বিধায়ক কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু আৰু লগতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তিৱা ছাত্ৰ পৰিষদৰ CEM জীৱন চন্দ্ৰ কুমাৰ ডাঙৰীয়া উপস্থিত থাকিব। আৰু এই বছৰ জোনবিল মেলাত আন এটা আমি প্ৰস্তাৱ গ্ৰহণ কৰিছো যে প্ৰাণৰ শিল্পী অসমৰ হিয়াৰ আমঠু অসমৰ সত্তা প্ৰয়াত জুবিন গাৰ্গৰ এটা সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি লৈছো। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি খুব উলহ মালহেৰে পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। 16 জানুৱাৰী তাৰিখে কেবিনেট বৈঠক বহিছিল মৰিগাঁৱত। তাতেই মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছিল কেবিনেটৰ সিদ্ধান্ত মৰ্মে যে 5 কোটি টকা জোনবিলৰ উন্নয়ন তথা আন্তঃগাঁথনিৰ কাৰণে তেখেতে ঘোষণা কৰিছিল। আৰু আহি জোনবিলৰ ৰাজহুৱা সভাতে এই কথাটো ঘোষণা কৰিছে। গতিকে আজিলৈ এই কামখিনি আন্তঃগাঁথনিৰ কামখিনি খৰতকীয়াকৈ কৰিবৰ কাৰণে বা আৰম্ভ কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আবেদন জনাবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছো। মহাবাহুবলী ছত্ৰ সিং দেওৰজাৰ বৃহৎ আকাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে জোনবিল স্থানত আমি দাবী জনাইছো। আৰু লগতে আমাৰ যি মাটি কিছু আমাক দিছে, তথাপিতো আৰু 20 বিঘামান মাটি হলে মেলাখন আমি সুকলমে পাতিব পাৰো, সেইখিনিকো যদি অকমান যোগাৰ কৰি দিয়ে চৰকাৰখনে তাৰ কাৰণে আমি অনুৰোধ জনাইছো। জোনবিল মেলাখনক আপোনাৰ দেশী বিদেশী সকলো পৰ্যটক আহে, সকলো মানুহে আঁকোৱালি লৈছে, জাতি ধৰ্ম বৰ্ণ সকলো আঁকোৱালি লৈছে জোনবিল মেলাত। ই এটা তিৱাসকলৰ জাতীয় উৎসৱ হোৱাৰ লগতে অসমৰ এটা আপুৰুগীয়া সম্পদ হৈছে। গতিকে দেশ বিদেশত এই সম্পৰ্কে জোনবিল মেলা এটা ইউনিক মেলা হিচাপে পৰিগণিত হৈছে। গতিকে আমাৰ জোনবিল মেলা শুক্ৰবাৰ দিনটোত সকলেও বিনিময় প্ৰথাটো চাব বিচাৰে, সেই দিনটো যাতে স্থায়ী বন্ধ দিয়ে তাৰ কাৰণে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সুযোগতে আমি আবেদন জনাইছো আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছো। এইবাৰ জোনবিল মেলাত দৰবাৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু পাহাৰৰ লোকসকলে ইতিমধ্যে সকলো যোগাৰ কৰি ৰাখিছে। তেখেতসকলক মেটমৰা সামগ্ৰী লৈ পেলাই আমাৰ এই জোনবিল মেলালৈ আহিব। আৰু লগতে আমি সমূহ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীকে পৰম্পৰাগত চেনেহৰ সম্প্ৰীতিৰ জোনবিল মেলা দলে বলে যোগদান কৰি সহায় সহযোগ কৰিবৰ কাৰণে শ্ৰদ্ধাৰে তেখেতসকলক নিবেদন কৰিছো। প্ৰথম দিনাখন আমাৰ আছে মাংগলিক পৰ্ব হ'ব দেওশালখনত, সেইটো নিয়ম, সেইটো বছৰে বছৰে কৰি অহা। তাৰ লগতে তেওঁ জোনবিলত বন্তি প্ৰজ্বলন কৰিব, এবাৰ গোভা দেউৰজা, দীপসিং দেউৰজা কৰিব, পতাকা উত্তোলন হ'ব। তাতে NEZCCৰ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু আমাৰ লোক নৃত্যবিলাক অনুষ্ঠান তাত হ'ব। আৰু এইবাৰ তাতেই প্ৰথম দিনাখনে আমি পতাকা উত্তোলনৰ পিছতে আমাৰ যিখন স্মৃতি গ্ৰন্থ, সেই স্মৃতি গ্ৰন্থখন আমি এবাৰ উন্মোচন কৰাম। গোভা ৰজা তাত প্ৰীতিভোজ হ'ব। সকলোকে আমি আহ্বান জনাইছো, যিমান জাতীয় সংগঠন আছে আমাৰ। আৰু তাৰ লগে লগে সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠানটো হ'ব। এই দিনটো তেনেধৰণে পালন হ'ব। আৰু দ্বিতীয় দিনাখন জানে সকলোৱে পৰম্পৰাগত পৃথিৱীত অতি বিৰল, প্ৰায় নাই বুলিও ক'ব পাৰি, বিনিময় প্ৰথা পাহাৰৰ ভৈয়ামত বিনিময় প্ৰথা সম্পাদিত হ'ব। অৰমবিলত জোনবিলত মাছ মাৰিব। তাৰ লগতে আৰু দুপৰীয়া ভাগত দুপৰীয়া ভাগৰ পৰা সাংস্কৃতিক অনুষ্ঠান চলিয়ে থাকিব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনাখনে আমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু 22 গৰাকী তিৱা ৰজা উপস্থিত থাকিব। আৰু উপস্থিত থাকিব তাতে তেখেতে তিৱা ৰজাসকলক ৰাজভাষা প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু শেষৰ দিনাখন আমি
মানে কি কয় প্ৰতীকী ৰূপত গোভা ৰজাই পৰম্পৰাগত কৰ সংগ্ৰহ কৰিব। তাতে আমি অসম সাহিত্য সভাৰ আৰু তিৱা সাহিত্য সভাৰ বিষয়ববীয়াসকলক লৈ পেলাই কবিতাৰ মেল আয়োজন কৰিছো। তিৱা ভাষা আৰু অসমীয়া ভাষাত কবিতা পাঠ কৰিব পাৰিব আৰু বিশিষ্ট কবিসকলক তাতে আমি আমন্ত্ৰণ জনাইছো। আৰু সন্ধিয়া ঠিক 11 বজাৰ লগে লগে তাতে দৰবাৰ বহিব, আমাৰ হিচাপ নিকাচ বিলাক হ'ব। আৰু ৰাতি প্ৰায় 1মান 2টা বজাত আকৌ বিষয়বিলাকে ইয়াতে এখন সভা বহিব। আমি 3টা 4টা বজাত ঘৰ পাম।